নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সুনীতিৰ ক্ষেত প্ৰথম খণ্ড পদ। ৰামৈতে বুলন্ত শুনি বিদুৰ মহন্ত, সুৰচিৰ বাক্য ধ্ৰুৱে শুনিয়া চিলন্ত, বাক্য বজ্ৰাঘাতে মাতি ভেদিল হৃদয়, সুখে দুখে কুমাৰে দেখন্ত মোময়, উঠ কণ্ঠ শুকাইলা মুখত নাহে মাত্ৰ, আকাশী সৰগ যেন পৰিল মাথাত, অন্তৰ্গতে দহে দেহা বাক্য নাহে মুখে, তেজিলা নিশ্বাস অতিশয় মন দুখে, দুয়ো হাতে পিখন্ত অৰুণ দুই আখি, সোধে সুৰুচিক শান্ত কটাক্ষে নিৰেখি, কাষাল সৰ্পক যেন লৰুৰ পহৰে, সোধে হুমা হুমি ফুকাৰন্ত বাৰম্বাৰে, নপান্তয় পায় অতি সুকে দহে মন, পিতৃৰ মুখক অতি শান্ত ঘনে ঘন, দেখন্ত নিপতি তাইক কোনো বুলিলা, অধিকে ধুবৰ ৱাৰা ক্ৰোধ জ্বলি গৈলা, পিতিত নৈৰাশ মনে তেজিলা নিশ্বাস, কান্দতে কুমাৰ চলি গৈলা মাতৃপাশ, সুৰচিক ভয়ে ৰাজাৱে কোনো ভুলিলা, সৰ্বজনে মনে নিপুতিক গৰিহিলা, পুতৰ কন্দন শুনি সুনীতি সুন্দৰী, লৰন্তে গৃহৰ বজাইলা শীঘ্ৰে কৰি, নসহে শৰীৰ মূৰ শোকে ফুটে প্ৰাণ, জান্ত কৰি বাপু মোক দেহ সমিধান, অনেক আদৰ ভাবে সুনীতি পুচন্ত, কান্দন্তে মাতন্তে ধ্ৰুৱে সিদ্ধান্ত নেদন্ত, সুমৰি সুমৰি সিটো বচন বিঘাত,
হৃদয় দহয় দুখে মুখে নাশে মাত্ৰ ঘনে ঘনে নিশ্বাসতে যন্ত দুখে বাতি নেদন্ত সিদ্ধান্ত কিছু স্বয়ম্ভুৱ নাতি আখি মুখ মচি মাৱে কৰন্ত কাতৰ কিশোক কান্দস বাপু কহিও সতৰ তোৰ দুখ দেখোঁতে নযাই প্ৰাণ ফুটি কি কাৰণে জীও মই দুৰ্ভগা পাপিষ্টি লগৰ ছোৱাল হ'ব আছে সেই ঠাই তাৰা হবে কয়ে কথা শুনিতি কচাই শুনিও কমাও কহোঁ শুকৰ যুগুটি উত্তমক কোলে লয়াই আছন্ত নিপতি তাক দেখিও গয়া চাপিল পাশ এৰ মনে বাপে মোক কৰিব চাখ হাত মেলি খাত চাহন্তয়ো উঠিবাক দেখি মহাদৈ কুমাৰক দিলাহাক কৃষকয়ো থস শিশু ৰাজাৰ আসনে দুৰ্ভগাৰ পুত্ৰ হেন নমান সমনি মোৰ পুত্ৰয়ুত্ৰমক সম্পত্তি দেখস দুৰ্ভগাৰ পুত্ৰ হৈয়া তাহাক বাঞ্চস দৰিদ্ৰ প্ৰাণীৰ যেন বাঞ্চাব ধন ভিক্ষুকে খোজয় যেন পঞ্চামিত্ৰ অন্ন উঠিবাক চাখ যদি ৰাজাৰ খাতত আগে নুপজিলি কেনে মোহৰ গৰ্ভত হৰি ৰাধি আখি মোৰ পুত্ৰ হৈবি তেবে নিপতিৰ সিংহাসনে ৰহিবি সাতু দুৱাৰৰ বাজে মায়াৰ বাস তভু সিংহাসনে উঠিবাক অভিলাষ ই জন্মত তোৰ ভাগ্য নভৈল কপালি ঐৰ পৰা ভূদূৰ হৌ ভালে ভালে
ৰাজ সমাজত আৰু বুলিলা বিস্তৰ ভাল মন্দ একো নবুলিলানি পবৰ সুৰুচে যিখিনি ধ্ৰুৱক গালি অহংকাৰ কৰিছিলে এই কথাখিনি ৰাজদৰবাৰত তেওঁ শুনি আছিলে। সুৰুচিৰ বাক্য বৰ্জ বাক্যৰ আঘাতত ধ্ৰুৱৰ হৃদয় ভেদিছিল আৰু শোক দুখত গোটেইখন ধোঁৱা কোৱা দেখিছিলে। ওঠ কণ্ঠ এইবিলাক সকলো শুকাই গৈছিলে। আকাশীৰ সৰগ যেন মাথাত পৰিল। অন্তৰ্গতে তেখেতৰ শৰীৰ দহিছে আৰু মুখত মাত নোলোৱা হৈছে আৰু ঘনে ঘনে নিশ্বাস তেজিছে আৰু দুই হাতে তেওঁ চকু মোহাৰিছে শোক দুখতে। ক্ৰোধত সুৰুচিক খং মনেৰে চাইছে, যেনে কাষলা সাপক যেনে এটা চপৰাই মাৰিলে যেনেকৈ খং উঠে, ধ্ৰুৱও তেনেকৈ ক্ৰোধত হুমাহুমিকৈ তেখেতে কান্দিছে ফেকুৰি পেলাই। শোকতেই তেখেতে পিতৃক ঘনে ঘনে চাইছে আৰু পিতৃয়েও উত্তানপাত ৰজায়েও সুৰুচিক একো নক'লে। ধ্ৰুৱক যে ইমানখিনি গালি খবনি পাৰিছে, তাত ধ্ৰুৱৰ অধিক জুই জ্বলি গৈছে। পিতৃত যেতিয়া নৈৰাশ হ'ল তেতিয়া কুমাৰ মাতৃপাশলৈ গুচি গ'ল। সুৰুচিক ভয়ে ৰজাই মুখে একো মাতিব নোৱাৰা হ'ল। এই কথা সকলো লোকে দেখি শুনি ৰজাক সকলো মনেৰে গৰিহণা দিছে আৰু পুত্ৰৰ শোকত বিহ্বল হৈ সুনীতিয়ে লৰি পেলাই আহি সুধিছে, তুমি কিয় কান্দিছা? তোমাৰ শোকত মোৰ প্ৰাণ ফুটি যাওঁ যাওঁ হৈছে। তুমি মোক কি দুখত কান্দিছা তুমি কোৱা। অনেক আদৰ সাদৰ কৰিছে, তথাপিতো ধ্ৰুৱই একো সিদ্ধান্ত দিয়া নাই। যে হৃদয় দহিছে আৰু ঘনে ঘনে নিশ্বাস তেজিছে। যে আখি মোক মচি মাৱে যেতিয়া তুমি নেকান্দিবা বুলি যেতিয়া মাকে কৈছে, যে তোৰ দোষ দেখি মোৰ প্ৰাণ ফুটি যায়, যে মই দুৰ্ভগা পাপিষ্ঠ, মই কিয় মই জীয়াই আছোঁ এইবুলি শোক কৰিছে। আৰু লগৰীয়াসকলে কৈছে যে তেওঁ সুনীতিৰ ফালে চাই গৈছে যে ধ্ৰুৱই কিয় শোক কৰিছে। আমি কওঁ শুনা, যে উত্তমক বাপেকে যেতিয়া কোলাত লৈ আছিলে সিংহাসনত, ধ্ৰুৱই দেখি ওচৰ চাপি গৈছিলে। বাপেকৰ পৰা আদৰ সন্মান পাব আৰু মোক আঁকোৱালি কোলাত ল'ব, কিন্তু পিতৃৰ পৰা একো আশ্বাস নাপালে যে খাটত উঠিবলৈ। ধ্ৰুৱই যেতিয়া হাত মোকোলাই যায়, পিতৃয়ে হাত নমোকোলালে আৰু তেতিয়া মহাদয়ে হাক দিলে, ইয়াত কিয় উঠিবি তহঁত দুৰ্ভগীয়া সন্তান, এইবুলি বহুত গালি পাৰিছে। অনেক গালি পাৰিছে যে তই দুৰ্ভগা সন্তান, তই ইয়াত তোৰ বাঞ্ছা কৰাৰ কোনো অধিকাৰ নাই। যে দৰিদ্ৰ প্ৰাণীয়ে বহুত ধন বিচাৰে আৰু ভিক্ষুকে পঞ্চামৃত বিচাৰে, ঠিক তয়ো তেনেকেই এই নিপতি ৰাজদৰবাৰত তই উঠিবলৈ আহিছ, এইবুলি গালি পাৰিছে। জয় বাঞ্ছা তই দূৰ কৰ, যে তই মোৰ গৰ্ভত কিয় জন্ম নহ'লি, যে তই হৰিক আৰাধনা কৰ মোৰ গৰ্ভত জন্মিবৰ কাৰণে, যে মোৰ পুত্ৰ হ'লে এই ৰাজদৰবাৰত ৰজা হ'ব পাৰিবা। যে তোৰ মায়ে হাত দুৱাৰ বাহিৰত থাকে, চোৱাপতনিত থাকে, এই সিংহাসনত তোৰ উঠিবলৈ তোৰ কি প্ৰয়োজন, তোৰ কি অধিকাৰ আছে? এই জন্ম তোৰ কপালত তোৰ নাই, যে ইয়াৰ পৰা তই দূৰ হ, এইবুলি গালি পাৰিছে। আৰু ৰাজ সমাজতো বহুত গালি খবনি পাৰিছে ধ্ৰুৱক, তথাপিতো ৰজাই একো মুখেৰে মাতিব নোৱাৰা হ'ল। দৈব্যে যাহা কৰে তাহা খন্দাইতেকে পাৰে, পৰম সুবুধি জ্ঞান দৈব্যে নষ্ট কৰে। কৰ্মেশে উপজয় জীৱ, কৰ্মেশে পলয়,
শোক দুখ ভয় শোক কৰ্মেশে মিলয় ইমানতে সবৰ চৰণত সেৱাজনে ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ।